মাজুলী ৰাইজৰ মৰম চেনেহৰ বাবে আজি চৰকাৰৰ তৰফৰ পৰা লোৱা পদক্ষেপবিলাক ইয়াত সফল ৰূপত ৰূপায়ণ কৰাটো সম্ভৱ হৈছে আৰু মাজুলীৰ সাংবাদিক বন্ধুসকলেও এই ক্ষেত্ৰত শক্তিশালী ইতিবাচক পদক্ষেপ আপোনালোকে আৰম্ভণিৰ পৰা গ্ৰহণ কৰি আহিছে। মই আপোনালোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আজি মাজুলীৰ ক্ৰিকেট খেলপথাৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰু আগন্তুক দিনত ইয়াত আন্তঃজিলা আৰু ৰাজ্যিক পৰ্যায়ৰ যাতে প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে এটা সুন্দৰ পেভিলিয়ন নিৰ্মাণৰ আধাৰশিলা স্থাপন। গতিকে মই ভাবোঁ এনেধৰণে আমি ক্ৰীড়া ক্ষেত্ৰত মাজুলীক আগুৱাই নিব লাগিব। জেংৰাই মুখতো এটা অত্যাধুনিক ৰূপত ষ্টেডিয়াম নিৰ্মাণ হৈ আছে আৰু মই গম পাইছোঁ ইয়াত বহুত ফুটবলৰ ক্ষেত্ৰত হওক, দৌৰৰ ক্ষেত্ৰত হওক আৰু ভলীবল হওক বা বিভিন্ন জুডো হওক আৰু ক্ৰিকেট হওক, বিভিন্ন ক্ষেত্ৰত আমাৰ মাজুলীৰ বহু প্ৰতিভাসম্পন্ন খেলুৱৈ আছে। তেখেতসকলে সা সুবিধা নোপোৱাৰ বাবে বহুত সংকুচিত হৈ আছিল, কিন্তু এতিয়া তেখেতসকলৰ বাবে এইখিনি অত্যাধুনিক আন্তঃগাঁথনি অৱস্থা প্ৰৱৰ্তন কৰা হৈছে। মোৰ দৃঢ় বিশ্বাস মাজুলী ৰাইজৰ সহযোগত ভৱিষ্যতৰ দিনত আমাৰ উঠি অহা প্ৰজন্মই কেৱল ৰাজ্যিক পৰ্যায়তে নহয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মাজুলীয়ে উন্নত মানদণ্ডৰ খেলুৱৈ ভাৰতবৰ্ষক উপহাৰ দিবলৈ সক্ষম হ'ব। গতিকে সেই লক্ষ্যৰে, সেই আশাৰে আমি আগন্তুক দিনত এই ক্ষেত্ৰত সকলোৰে সহযোগিতা বিচাৰিছোঁ আৰু উঠি অহা ছাত্ৰ ছাত্ৰীসকলকো আহ্বান জনাইছোঁ যেনেধৰণে পঢ়া শুনাত গুৰুত্ব দিব লাগে, সমান্তৰালভাৱে ক্ৰীড়া ক্ষেত্ৰখনকো সমান্তৰালভাৱে গুৰুত্ব দিব লাগে। কাৰণ ভূপেন দাই কৈ গৈছে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগণ। গতিকে ভূপেন দাৰ গীতেৰে আমি উঠি অহা প্ৰজন্মক সুস্বাস্থ্য অধিকাৰী কৰি তুলিব লাগিব। একোজন চৰিত্ৰৱান নাগৰিক হিচাপে গঢ় দিব লাগিব। দক্ষ যোগ্য নাগৰিক হিচাপে তেখেতসকলক আমি গঢ় দিব লাগিব। শিক্ষা, সংস্কৃতি, ক্ৰীড়া এই তিনিটা বিভাগত যেতিয়া এখন সমাজ জাকত জিলিকা হ'ব, সেই সমাজে বিশ্বজয় কৰিবৰ বাবে সক্ষমতা অৰ্জন কৰিব পাৰিব। গতিকে সেই লক্ষ্যৰে এনেধৰণৰ পদক্ষেপবিলাক লোৱা হৈছে। আৰু যোৱাকালি মই ৰাসত মানে অংশগ্ৰহণ কৰাৰ সৌভাগ্য বুটলিছিলোঁ। ৰাইজে মোক আমন্ত্ৰণ দিয়াৰ বাবে এইটো সম্ভৱ হৈছিল। গতিকে এটাই বস্তু মই দেখিলোঁ যে এটা কথা যে মাজুলী সমাজখন সঁচাই বৰ পবিত্ৰ সমাজ। ইয়াত যিটো মানৱতা আছে, ইয়াত যিটো শিষ্টাচাৰ, ইয়াত যিটো মানৱীয় প্ৰমূল্যবোধ আছে, বোধহয় সেইবাবেই ঈশ্বৰে এই মাজুলীক সুকীয়াকৈ নিজ হাতেৰে গঢ় দিছে। গতিকে মাজুলীৰ পবিত্ৰতা, মাজুলীৰ মহানতা, মানৱতা যুগে যুগে জীয়াই থাকিব আৰু প্ৰতি বছৰে ৰাস মহোৎসৱৰ যোগেদি উঠি অহা প্ৰজন্মই সেই মানৱীয় অনুভূতি বুটলিবলৈ সক্ষম হয়।